পৰিৱৰ্তন হ'লে হাতীবোৰ যাব ক'ত? যেতিয়া খাবলৈ নাপাব বোকাহাটত সোমাব, দূৰলৈ গৈ মৰিয়ানীত গৈ পাবগৈ, তেজপুৰত গৈ সোমাবগৈ। কিয়? কি জংঘলত তেওঁলোকৰ খোৱা খাদ্যখিনি নাই, যাব পথাৰত। কাৰ ক্ষতি হ'ব? খেতিয়কসকলৰ। সোমাব বাগানত। কাৰ ঘৰ ধ্বংস হ'ব পাৰে কেতিয়াবা? দুখীয়া মানুহৰ। এই কাৰণে আমি বাৰম্বাৰ চৰকাৰক সজাগ কৰিবলৈ বিচাৰিছোঁ। চৰকাৰে কমাৰ্চিয়েল মাইনৰ ইমান কিয় ভাল পায়? পাথৰ কুঁৱাৰীবোৰ ইমান কিয় ভাল পায়? অবৈধ কয়লা খনন ইমান কিয় ভাল পায়? যে ইমান তেওঁলোকে সংৰক্ষণ দিবলৈ বিচাৰিছে। বানপানীৰ সময়ত আমি দেখা পোৱা নাই যে কেনেদৰে হাতীবোৰ ওলাই আহে, জীৱ জন্তুবোৰ ওলাই আহে। যদিও চাৰিওফালে যে উদ্যোগ হয়, চাৰিওফালে যে ডাঙৰ ডাঙৰ ৰিজৰ্ট হয়, তো হাতীবোৰ যাব ক'ত? কাজিৰঙাৰ অস্তিত্ব নাথাকিব। আৰু ৰিজৰ্ট এতিয়াও আছে, ৰিজৰ্ট হ'ব পাৰে। ইক' চেঞ্চিটিভ জ'নৰ আৰু এটা কথা মই সকলোকে বুজাবলৈ বিচাৰোঁ যে ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত আপোনালোকে হোটেল ৰিজৰ্ট খুলিব পাৰে, কিন্তু খুব কাৰা আইনবোৰ থাকিব। ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত ডাঙৰ ডাঙৰ একদম কংক্ৰিট আপোনালোকে হোটেল খুলিব নোৱাৰিব। হোটেল ৰিজৰ্ট খুলিলে সেই পৰিস্থিতি পৰিৱেশৰ লগত খাপ খাই তেনেকুৱা কিছুমান নেচাৰেল নেচাৰ বেছড ৰিজৰ্ট খুলিব পাৰিব। তেনেকুৱাইতো আমি বিচাৰোঁ। তাত যদি ইলেক্ট্ৰিচিটি কেবল বহাবলৈ বিচাৰে সেইখিনি পাৰে, অবৈধ নহয়। যদি তাত কিবা ডাঙৰ খেতি কৰিব পাৰে, অবৈধ নহয়। কিন্তু গোটেইখিনি জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব, চকু ৰাখিব। সেইটোৱে আজি আমি বিচাৰোঁ। কিন্তু চৰকাৰে যে এনেকুৱা বুজাই দিছে যে হোটেল হ'বই নোৱাৰে, ৰিজৰ্ট হ'বই নোৱাৰে, ঘৰ বনাবই নোৱাৰে, খেতি হ'বই নোৱাৰে। চব হ'ব পাৰে, খালি কুঁৱাৰী, পাথৰ, অবৈধ কয়লা, অবৈধ কাঠ চিণ্ডিকেট এইবোৰ চব চলিব নোৱাৰিব। সেইকাৰণে আজি ভাল পাইছোঁ যে যুৱকখিনি ওলাই আহিছে আৰু যি যেনেকৈ পাৰে কাজিৰঙাৰ প্ৰতি, গড়ৰ প্ৰতি, হাতীৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি, যে চৰাইবোৰ আহে কাজিৰঙালৈ, কাজিৰঙাৰ ঘাঁহ, কাজিৰঙাৰ গছ, কাজিৰঙাৰ পানীৰ প্ৰতি আমাৰ সকলোৱে যে মৰম আৰু আৱেগ আমি প্ৰকাশ কৰিছোঁ। উন্নয়ন আমিও বিচাৰোঁ, কিন্তু আমাৰ বাবে উন্নয়ন পাথৰৰ কুঁৱাৰী নহয়। আমাৰ বাবে উন্নয়ন হ'ল প্ৰকৃতিৰ লগত সন্তুলন মিলাই এটা সেউজ অসম। আমি যি অসমৰ কল্পনা কৰোঁ, যি অসমৰ সপোন চাওঁ, সেয়া হ'ল এটা সেউজ অসম, য'ত পাহাৰ থাকিব, নদী থাকিব, জীৱ জন্তু থাকিব, গাঁও থাকিব, সৰু সৰু উদ্যোগ থাকিব, ক'ৰবাত মাজত ডাঙৰ ডাঙৰ চহৰবোৰ থাকিব। কিন্তু আমি সদায় সকলোৱে আমি এটা অসমীয়া এটা অৰ্থনৈতিক নীতিৰ যোগেদি, য'ত আমাৰ স্থানীয় জৈৱিক খেতিয়কসকল, স্থানীয় এণ্টাৰপ্ৰনৰবোৰ তেওঁলোকে যে আগবাঢ়ি যায়, এনেকুৱা এটা অসমৰ আমি কল্পনা কৰিছোঁ। মাত্ৰ অবৈধ পাথৰৰ কুঁৱাৰী বৈধ কৰাটো উন্নয়ন নহয়, মাত্ৰ গছখিনি কাটাটো উন্নয়ন নহয়, মাত্ৰ পাহাৰ খান্দা উন্নয়ন নহয়। পাহাৰ খান্দি খান্দি কয়লা, অবৈধ কয়লা খনন কৰি আজি শিৱসাগৰত কি হৈছে নেপালী খুঁটিত আমি সকলোৱে দেখা পাইছোঁ। আমি নিবিচাৰোঁ যে কাৰ্বি আংলঙৰ পাহাৰত এনেকুৱা ধৰণৰ তাত মাইনিং হয়, পিছত গৈ যে কাৰ্বি আংলঙৰ পৰা যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয় য'ত আমি নাজিৰাত দেখা পাইছোঁ, আমি কাৰ্বি আংলঙত বা কাজিৰঙাতহে আমি দেখা সেই ছবিটো আমি চাবলৈ নিবিচাৰোঁ। সেইকাৰণে এতিয়াৰ পৰা আমি সতৰ্ক হোৱাটো বিচাৰোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ যে উন্নয়নৰ এটা পৃথক
আৰু এটা বিকল্প আপোনালোকে চিন্তা কৰক প্ৰয়োজন পৰিলে আমাৰ লগত আলোচনা কৰক অসমৰ জনসাধাৰণৰ লগত আলোচনা কৰক অসমৰ ৰাইজে আপোনালোকক পৰামৰ্শ দিব যে প্ৰকৃতিৰ লগত আমি কেনেদৰে আমি এখন সেউজ অসম সৃষ্টি কৰিব পাৰোঁ উন্নয়নৰ এটা অসম উজ্জ্বল অসম আমি সৃষ্টি কৰিব পাৰোঁ মাত্ৰ আমাৰ অসমৰ মানুহখিনিৰ লগত অলপ আলোচনাবোৰ কৰক আজি ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন আমাৰ সমাজ সেৱকসকল আজি ইয়াত উপস্থিত আছে সাংবাদিকখিনিও আজি ইয়াত উপস্থিত আছে আমি অসমৰ জনসাধাৰণৰ লগত থিয় দিছোঁ আমি কাজিৰঙা সংৰক্ষণ হোৱাটো বিচাৰোঁ আৰু ইক' চেঞ্চিটিভ জ'নৰ এই প্ৰস্তাৱ যি চৰকাৰে আগবঢ়াইছে তাৰ ওপৰত চৰকাৰে পুনৰবাৰ বিশ্লেষণ কৰক জনসাধাৰণৰ লগত আলোচনা কৰক লোকেল লাইভলিহুড ৱাইল্ড লাইফ এক্সপাৰ্ট লগত আলোচনা কৰক এণ্টাৰপ্ৰেনৰ লগত আলোচনা কৰক আৰু এটা পৃথক অৰ্থনৈতিক উন্নয়নৰ এটা মডেল তৈয়াৰ কৰক এয়া আমাৰ অনুৰোধ এইখিনি কথা কৈ মই উদ্যোক্তাসকলক আমাৰ ৰিয়া বৰুৱা কৃষ্ণানু বৰুৱা পল্লৱী শইকীয়া আমাৰ বিভিন্ন আমাৰ সতীৰ্থসকল আজি ধ্ৰুৱজ্যোতি সকলোকে মোৰ ফালৰ পৰা মৰম যাচি মই নিজৰ চমু দুআষাৰ সামৰিছোঁ।